নমস্কাৰ আপোনালোকে চাই আছে পিআই নিউজ আৰু ষ্টুডিঅ'ত নয়না শইকীয়া বিশ্বনাথৰ গলিয়াৰ জ্ঞানদাস পুথিভঁৰালত বিশ্বনাথ জিলা কেন্দ্ৰীয় সমিতিয়ে 13 আৰু 14 ফেব্ৰুৱাৰী 2021 বিশ্বনাথ চাৰিআলিৰ গলিয়াত সমন্বয়ে সাধকহৰি গজোৱাৰ ক্ষেত্ৰত 15সংখ্যক মহাধিৱেশন অনুষ্ঠান কৰা হৈছে। অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা অভ্যৰ্থনা সমিতিৰ মুখ্য সম্পাদক মদন থাপাই এক সংবাদমেল আয়োজন কৰা হৈছে। সংবাদমেলখনৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাই লৈছো। সীমিত ভাবে আমি কার্যক্রম অনুষ্ঠিত করিম আৰু এই অধিৱেশনখনি সফলমানিত কৰিবলৈ অসমৰ সকলো জনগোষ্ঠীৰ সহায় সহযোগ আমি একান্তভাৱে কামনা কৰিছোঁ আৰু আপোনালোকেও আমি আশা কৰোঁ। পুৰস্কাৰ আছে সেই অসম নেপালী সাহিত্য সভাই প্ৰত্যেক 2 বছৰ বা বছৰে বছৰে যিটো পুৰস্কাৰ কৰিব পুৰস্কাৰ দিয়াৰ এটা ব্যৱস্থা আছে সেইটো গোটেইখিনি কেন্দ্ৰীয় সমিতিৰ লগত জড়িত আছে আমাৰ তেখেতে জনাব পাৰিব সেইখিনি। অসম নেপালী সাহিত্য সভা পুৰস্কাৰ বুলি আছে সেই পুৰস্কাৰ আমি মানে ধৰক 3 বছৰ অন্তিম কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা 1 বজাৰ পৰা কবিগোষ্ঠী এই কবিগোষ্ঠীত সংগতি ৰাখি অসম নেপালী সাহিত্য সভা পুৰস্কাৰ প্ৰদান কৰা হ'ব। লগতে গ্ৰন্থ উন্মোচন কৰা হ'ব। আবেলি 5 বজাৰ পৰা প্ৰতিনিধি সভা আৰম্ভ হ'ব। প্ৰথম প্ৰতিনিধি সভা আৰু 14 তাৰিখে পুৱা 9 বজাৰ পৰা দ্বিতীয় প্ৰতিনিধি সভা আৰম্ভ হ'ব। সেই প্ৰতিনিধি সভাতে নতুন সমিতি গঠন করা হব। আমি এই অধিৱেশনখনি 2020 জানুৱাৰী মাহত অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছিল, কিন্তু কা আন্দোলন আৰু কোভিড মহামাৰীৰ কাৰণে আমি অন্তিম কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা 1